Hello everyone, মই অবিনাশ মানৱ yes তোমালোকে যেটো আমাৰ ভিডিওৰ থাম্বনেল দেখিছা তাত তোমালোকে একদম সঁচা কথা দেখিছা আৰু এটা কথা আমি একদম পুৰা দাঠি ক'ব পাৰো যে yes একদম মেট্ৰিকত কোনোমতে পাছ কৰি অহা বা সেকেন্ড ডিভিজন লৈ অহা যিসকল ছাত্ৰ ছাত্ৰী মেট্ৰিকত কোনোমতে পাছ কৰি অহা বা 45% লৈ সেকেন্ড ডিভিজন পাছ কৰি অহা ছাত্ৰ ছাত্ৰী সকলেও হায়াৰ সেকেন্ডাৰীত পিছলৈকে বা যিকোনো এক্সামতে 80% বা 90% মাৰ্কস লেভেলে পাস কৰিব পাৰে কিন্তু ইয়া একদম সত্য কথা কাৰণ আমি ইতিমধ্যে বহুত দীঘলীয়া এটা ৰিসাৰ্চ কৰি এনেদৰে আগবাঢ়ি আহি আমি এইখিনি কথা ক'ব পাৰো কিন্তু তাৰ কাৰণে এটাই শৰ্ত আছে তোমালোকে কি কৰিব লাগিব স্মাৰ্টলি পঢ়িব লাগিব স্মাৰ্টলি ষ্টাডি কৰিব লাগিব ওকে এতিয়া স্মাৰ্টলি পঢ়িবৰ কাৰণে আজিকালি সকলোৱে কোৱা হৈছে কিন্তু কেনেদৰে পঢ়িব লাগে সেইটো কথা কিন্তু আসলে স্টেপ বাই স্টেপ দেখুৱাই দিব নোৱাৰে কিন্তু আজি আমি তোমালোকক দেখুৱাই দিম এটা ভেৰি ইন্টাৰেষ্টিং ভেৰি এফেক্টিভ প্ৰমাণিত যথেষ্ট পাৱাৰফুল হয় আমি ইতিমধ্যে তাৰ ওপৰত কাম কৰি আছিলো এই বস্তুটো যেটো কথা কম এইটো একদম প্ৰমাণিত ইতিমধ্যে ছাত্ৰ ছাত্ৰী ইয়াৰ প্ৰমাণ পাইছে মই নিজেও প্ৰমাণ পাইছো মোৰ নিজৰ লাইফত ছাত্ৰ ছাত্ৰী সকলেও ইয়াৰ প্ৰমাণ পাইছে ভেৰি সাইন্টিফিক দে সো তোমালোকক তোমাৰ কথাখিনি এতিয়া কৈ লওঁ এতিয়া এইটো হৈছে আমাৰ ফাৰ্ষ্ট ষ্টেপ ৰিভিজন প্লেন ঠিক আছে ফাৰ্ষ্ট ষ্টেপ ৰিভিজন প্লেন তাৰ মানে চাৰিটা ষ্টেপত আমি ৰিভাইজ কৰিব লাগে পঢ়াখিনি ওকে কেনেকৈ ৰিভাইজ কৰিব লাগে ইয়াৰ এটা নিৰ্দিষ্ট সময়সীমা আছে হা এটা সময় আছে আৰু মই ধৰি ললো তোমালোকে ধৰি লোৱা হ'ল এইখিনি সময়ত তোমালোকে পঢ়িছা আৰু এই দিনটো মই ধৰি ললো যে সময়টো প্ৰথমতে লিখো 10 বজাত পঢ়িছা মই ধৰি ললো 10 বজাত 10 am ত পঢ়িছা আৰু ধৰি ললো আজি সময়টো হৈছে মই 1 তাৰিখ বুলি ধৰি ললো 1 জুলাই ঠিক আছে তোমালোকে এই দিন 1 জুলাই তাৰিখে তোমালোকে ৰাতিপুৱা 10 বজাত যেনিবা পঢ়িছা ঠিক আছে যিকোনো এটা টপিক পঢ়িছা এতিয়া হেতু কি কৰিব লাগে তোমালোকৰ এটা মানে কি হল মনত থকাৰ সেই বস্তুখিনি মনত থকাৰ এটা মানে মই ইয়াতে ছবি এটা আঁকি দিছো কেনেকৈ মনত থাকিব তোমালোকৰ কিমান দিনলৈকে মনত থাকিব হা তোমালোকৰ চাবা যে ক্লাছ কৰি উঠি টিউচনতে হওক বা স্কুলতে হওক কলেজতে হওক বা নিজে পঢ়ি হওক পঢ়া বস্তুটো কি হয় কেতিয়াবা মানে পঢ়াৰ কিছু সময় পিছত পাহৰি যোৱা যায় হয়নে সো এটা নিৰ্দিষ্ট এটা আমি দেখিছো যে মানে 1 ঘণ্টা হা 1 hour মই অসমীয়াত নেলিখি ইংলিছতে লিখিলো কাৰণ সকলোৰে কাৰণে এইটো সুবিধাজনক হ'ব সকলোৱে বুজি পায় হয়নে মই ছুটিকে লিখিছো 1 hour বুলি ক'লে h2 হৈছে r ঠিক আছে সো তোমাৰ 1 ঘণ্টাৰ কাৰণে তোমালোকৰ সেই বস্তুটো মনত থাকিব ভালদৰে আৰু তাৰ পিছত লাহে লাহে এইটো পাহৰিলে ষ্টাৰ্ট কৰিবা ঠিক আছে সো তাৰ পিছত তোমাৰ কি হ'ব তোমালোকে সেইটো যাতে পাহৰি যোৱা নহয় ঠিক আছে তাৰ কাৰণে তোমালোকে কি কৰিব লাগিব আকৌ মানে 11 বজাত এইটো 10 বজাত নহয় সেই দিনাখনে তোমাৰ কি কৰিব লাগে ৰাতিপুৱাই মানে 11 বজাত তুমি যদি ৰাতিপুৱা কৰিছা তাৰ 1 ঘণ্টা পিছত আৰু 1 ঘণ্টা পিছত হ'লে কিমান হ'ব 11 am হ'ব হয়নে সো তোমাৰ তেতিয়া কি হ'ব তুমি যদি সেইটো এবাৰ চাই দিছা আকৌবাৰ মানে ৰিভাইজ কৰি দিছা বা যিখিনি বুজি পাইছা অকমান অপৰে চাই দি দিও তোমাৰ হৈ যাব কিন্তু তুমি ভালকে বুজি লোৱাটো বেছি ভাল ঠিক আছে সো সেইখিনি তোমাৰ এবাৰ যদি চাই দিয়া 1 ঘণ্টা পিছত তোমাৰ তেতিয়া হ'লে এগেইন ইয়াত আহি তোমাৰ মনত থাকিব 24 ঘণ্টাৰ কাৰণে হা 24 আৱাৰ্ছৰ কাৰণে তোমাৰ মনত থাকিব ওকে 24 আৱাৰ্ছৰ কাৰণে মনত থকাৰ লগে লগে তুমি তাৰ পিছৰ সময়খিনি কি লাহে আকৌ পাহৰিবলৈ ষ্টাৰ্ট কৰিবা বুজি পাইছানে 24 আৱাৰ্ছৰ কাৰণে মনত থাকিব তাৰ পিছত তোমাৰ লাহে আকৌ তুমি এইফালে কিন্তু পাহৰিবলৈ ষ্টাৰ্ট কৰিবা ঠিক আছে তাৰ লগে লগে তুমি আকৌ কি কৰিব লাগিব নেক্সট দিনাখন 24 আৱাৰ্ছ মানে কি 1 ডে হয়নে গতিকে তাৰ নেক্সট দিনাখন তোমাৰ 11 বজাত আকৌ 11 am ত কিন্তু ডেটটো কি হ'ব 2 জুলাই হ'ব নেক্সট দিনাখন হয়নে সেইদিনাখন তুমি আকৌ চাই দিলা বুজি পাইছানে এইটো 24 আৱাৰ্ছৰ পিছত দেই এইটো 24 আৱাৰ্ছৰ পিছত এবাৰ চাব লাগিব ঠিক আছে তাৰ পিছত তোমাৰ মনত থাকিব এই বস্তুটো
7 ডেইজলৈকে 7 ডেইজলৈকে তোমাৰ মনত থাকিব বুজি পাইছানে তাৰ পিছত কিন্তু তুমি আকৌ যদি নপঢ়া সেই বস্তু পাহৰিবলৈ ষ্টাৰ্ট কৰিবা ওকে সো তেতিয়া আমি আকৌ কি কৰিব লাগিব 11 am am 7 তাৰিখ 7 দিন হলে তোমাৰ কিমান তাৰিখ হ'বগৈ 2 3 4 5 6 7 8 9 তাৰিখ হয়নে মানে 9 জুলাই তুমি আকৌ এবাৰ চাই দিবা ঠিক আছে তাৰ পিছত তুমি এই যে 7 ডেজৰ দিনাখন এবাৰ চাই দিলা ৰিভাইজ কৰি দিলা বুজি পাইছানে 7 ডি সেই দিনাখন তোমাৰ ৰিভাইজ কৰি দিয়াৰ লগে লগে তোমাৰ কিমান দিনলৈকে মনত থাকিব জানানে এয়া হ'ব 30 ডেজ তাৰ পিছত তুমি আকৌ হিবিলাক কি হ'ব পাহৰিবলৈ ষ্টাৰ্ট কৰিবা ঠিক আছে গতিকে তোমাৰ কি হ'ব 30 ডেজৰ কাৰণে তুমি পঢ়ি দিলা মানে 7 ডেজৰ কাৰণে তাৰ পিছত তোমাৰ এই যেতিয়া তুমি 30 ডেজ আহি পাবা সেই দিনাখন কিমান হ'ব গৈ পেলাই তেতিয়া 11 am হ'ব 11 am হৈ থাকিব ওকে কিন্তু ডেটটো হ'ব কিমান 9 আগষ্ট 9 আগষ্ট হৈ পাব হয়নে তাৰ পিছত তোমাৰ কি হ'ব জানেনে তোমালোকৰ আকৌ মনত থাকিব হয়নে কিন্তু এইবাৰ কিমান দিনলৈকে মনত থাকিব আগতে কিমান দিন আছিল 1 ঘণ্টা যদি তুমি 1 ঘণ্টা পিছত চাই দিয়া তেতিয়া তোমাৰ 24 ঘণ্টাৰ কাৰণে মনত থাকে হয়নে 24 ঘণ্টাৰ পিছত তোমালোকে যদি চাই দিয়া তাৰ পিছত তোমাৰ কিমান 7 ডেজৰ কাৰণে মনত থাকে হয়নে নহয় 7 ডেজৰ পিছত তুমি যদি চাই দিয়া তাৰপিছত তোমাৰ 30 দিনলৈকে চাই মনত থাকে 30 দিনৰ পিছত যদি তুমি মনত মানে চাই দিয়া এবাৰ তেতিয়া এইটো বস্তু আকৌ জাম্পিং কৰিবা প্ৰথমতে কিমান জাম্পিং কৰিছে 1 ঘণ্টাৰ পৰা 24 ঘণ্টা তাৰ পিছত 24 ঘণ্টাৰ পৰা 7 দিনলৈকে জাম্পিং কৰিছে হয়নে নহয় 7 দিনৰ পিছত জাম্পিং কৰিছে 30 দিনলৈকে 14 দিন নহয় 30 দিনলৈকে হয়নে 30 দিনৰ পিছত এতিয়া কিমান দিনলৈকে জাম্পিং কৰিব এই বস্তুটো তোমাৰ কিন্তু ভেৰি ইন্টাৰেষ্টিং বহুত ভাল আৰু আমাৰ তোমালোকৰ কাৰণে ভাল মেইনলি সকলো ষ্টুডেণ্টৰ কাৰণে এটা বেলেগ বেলেগ হ'ব তথাপি 1 to 3 ইয়াৰ্ছলৈকে 1 to 3 ইয়াৰ্ছলৈকে সকলোৰে বেলেগ বেলেগ ষ্টুডেণ্ট ৱাইজ ছাত্ৰ সকলোৰে বেলেগ বেলেগ এটা ৰিজাল্ট হ'ব কিছুমানৰ 1 বছৰৰ কাৰণে মনত থাকিব কিছুমানৰ কাৰণে 2 বছৰৰ কাৰণে কিছুমানৰ কাৰণে 3 বছৰৰ কাৰণে মনত থাকিব বুজি পাইছানে এতিয়া তোমালোকৰ এইচএছ ফাইনেল এক্সাম বা হায়াৰ সেকেন্ডাৰী মেট্ৰিক পৰীক্ষাটো কেতিয়া আহি আছে বৰ্তমান মোটামুটি 8 মান্থছ মান আছে হয়নে সো এতিয়াৰ পৰা যদি ধৰা যায় 8 মান্থছ মান আছে সো এতিয়া তোমালোকৰ 1 বছৰলৈকে যদি তোমাৰ মনত থাকে তেন্তে তোমালোকৰ আছে পৰীক্ষা আছে 8 মান্থছ হৈছে হয়নে তেন্তে ধুনীয়াকৈ বান খাই গ'ল হয়নে গতিকে এনে যদি তোমালোকে ধুনীয়াকৈ মনত ৰাখা কথাখিনি তেন্তে তোমালোকে এটা সুবিধা পাবা 80% পৰা 90% মাৰ্কছ লাভৰ কাৰণে ঠিক আছে গতিকে এনেকুৱা ধৰণৰ তোমালোকক যদি আকৌ স্মাৰ্ট ষ্টাডি প্ৰচেছ কিছুমান তোমালোকক লাগে তেন্তে তোমালোকে নিশ্চিতভাৱে তোমালোকৰ মানে তেনেকুৱা যদি ডিমাণ্ড আছে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্টত তোমালোকে মোক লিখি পেলাই ক'ব পাৰিবা ঠিক আছে কমেণ্টত তোমালোকে ক'ব পাৰিবা আৰু লগতে তোমালোকে যদি ভাল পাইছা এনেকুৱা ধৰণৰ কণ্টেণ্ট এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকক যদি লাগে তেন্তে তোমালোকে আমাক এই ভিডিঅ'টোত আমাৰ এই মানে যিটো ইউটিউব চেনেল আছে সেইটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু লগতে তোমালোকৰ কিছুমান ডিমাণ্ড থাকিব সেই ডিমাণ্ডবিলাক তোমালোকে আমাক কমেণ্টত ক'বা আমি সেইটো হিচাপত তোমালোকৰ কাৰণে প্ৰয়োজনীয় ভিডিঅ'বিলাক বনাই যাম ঠিক আছে ওকে আৰু যদি তোমালোকে ভাবা যে আমাৰ এটা টেলিগ্ৰাম গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপৰ আচলতে আমাৰ ইউটিউব চেনেলটোৰ ডেছক্ৰিপশ্যনত তাতে দি দিয়া আছে লিংকটো টেলিগ্ৰাম গ্ৰুপ তাতে মোবাইল এপৰো লিংক এটা আছে তোমালোকে আমাৰ মোবাইল এপটো ডাউনলোড কৰি চাব পাৰা তাতে কি ধৰণৰ তোমালোকৰ কিবা যদি দৰকাৰী কিবা পোৱা তেন্তে তোমালোকে নিশ্চিতভাৱে তাত ল'ব পাৰিবা ঠিক আছে সো তেতিয়াহ'লে এইখিনিতে আজি আমি এৰিছোঁ আৰু পুনৰ লগ পাম এটা বেলেগ এটা ভিডিঅ'ত বেলেগ এটা টপিকত লগ পাম তোমালোকক সো থেংক ইউ so much